কিয়নো ইছৰাইলৰ পবিত্ৰ ঈশ্বৰ জিহুৱাই এইদৰে কৈছিল, মোলৈ ঘূৰি আহিলে আৰু বিশ্ৰাম ললে তোমালোকে পৰিত্ৰাণ পাবা। নীৰৱতা কাৰো বিশ্বাস তোমালোকৰ শক্তি হব, কিন্তু তোমালোকে ইচ্ছা নকৰিলা। সামা তোমালোকে কোনো নহয়, কাৰণ আমি ঘোঁৰাত পলাই যাম। হে তোমালোক পলাবা আৰু আমি বগী ঘোঁৰাত উঠি যাম। হে তোমালোকৰ খেদি যোৱা শক্ৰ বেগী হব। সেথাৰ এজনৰ ভয় হৃদয়খন পেখা যা জন পলাই যাব, আৰু পাঁচজনৰ ভন্তু দৰ পৰ তোমালোক পলাবা। যেতিয়ালৈকে তোমালোকৰ অৱশিষ্ট ভাগ পৰ্বতল টিঙত থকা পতাকা দণ্ড আৰু পৰ্বত আৰু পৰ হতাকাৰ দৰে হব। এথে তথাপিও জীৱই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, সেইবাবে তেওঁ তোমালোকৰ অনুগ্ৰহ কৰিবলৈ উন্নত হব। কাৰণ জিহুৱা নাই বিশ্বাস কৰা ঈশ্বৰসকলে তোমায় অপেক্ষা কৰে, তেওঁলোক সৌভাগ্যশীল। নৈথুন কিয়নো লোকসকল জেৰুসালেমৰ চিউনত বাস কৰিব। হে কে তোমালোক আৰু নাকান্দিবা, তোমালোকৰ তৰ্কৰূপীৰ শব্দ শুনিতেও অৱশ্যে তোমালোকক দয়া কৰিব। শুনা মাত্ৰকেই তেওঁ তোমালোকক পত্তাৰ দিব। ভিচি যদি বকুবোৱে তোমালোকক সংকটযুক্ত আহাৰ আৰু ক্লেশযুক্ত জল দিয়ে, তথাপি তোমালোকৰ শিক্ষক সকল লোকাৰি নাথান দিব, কিন্তু তোমালোকে দেৰিকৰ চুপৰে শিক্ষক সকলক দেখিবলৈ পাব। যেতিয়া যেতিয়া তোমালোকে সোঁফালে কিবা ফালে ঘূৰিব, তেতিয়া তোমালোকৰ কাণে তোমালোকৰ পাছফালে পূবৰ
শুনিবলৈ পাব। এই পথে চলা দেহেনি তোমাৰোকে নিজৰ কটা মোৰ কৰ্তৃত্ব মৰা ৰূপৰ আৰু সোণৰ পতা অসুচি কৰিবা। তোমালোকে তাক অসুচি বস্তু দৰে পেলাই দিবা। ইয়াৰ পৰা দূৰ হোৱা দেখিছি যেতিয়া তোমালোকে সোঁফালে কি বাওঁফালে ঘূৰিবা। তেতিয়া তোমালোকৰ কাণে তোমালোকৰ পাছফালে কোৱা বাট শুনিবলৈ পাব। এই পথে চলা দিহি তোমালোকে নিজৰ কটা মোৰ কৰ্তৃত মৰা ৰূপৰ আৰু সোণৰ পতা অসুচি কৰিব। সেইদিনা চন্দ্ৰৰ পোহৰ সূৰ্যৰ পোহৰৰ দৰে হ'ব। সৰু সবুজৰ পোহৰ অতি শেষ হ'ব।